হেল্ল' গাইজ, আজি আছিল আমাৰ 4 বছৰীয়া এনিভাৰ্চাৰী। এনিভাৰ্চাৰী বুলি বিশেষ ফটোখন আৰু মাইকী মানুহে মোক উপহাৰ হিচাপে দিলে আৰু ময়ো তেওঁলৈও তেনেকুৱা বিশেষ উপহাৰ নাই। তেওঁৰ বাবেই মই বিশেষ উপহাৰ, মোৰ বাবেই তেওঁ বিশেষ উপহাৰ। এনিভাৰ্চাৰী বুলি বিশেষ একো আয়োজন কৰা নাই। ঘৰৰে পৰিয়ালটোৱে এসাঁজ ভালকৈ খাম বুলি অকণমান মাছ মাংস গোটাই আনিলোঁ আৰু ঘৰৰ সকলো পৰিয়াল লগ লাগি এসাঁজ ধুনীয়াকৈ খালোঁ। লগতে ভাগিনজনীও আহিলে আৰু ভাগিনটো আহিলে। এনেদৰে আমি এসাঁজ ভাত খালোঁ আৰু ৱাইফক ছাৰপ্ৰাইজ হিচাপে দিবলৈ বুলি তেওঁ ভাত বনাই থকাৰ পৰা মাতি আনি তেওঁলৈ বুলি এটা আমি কেক আনিছিলোঁ মই, আৰু সেই কেকটোকে কাটিবলৈ তেওঁক আগবঢ়াই দিলোঁ আৰু তেওঁ কেকটো দেখি বহুত হেপী হ'ল। চ' কেকটো এয়া তেওঁক কাটিবলৈ আগবঢ়াই দিলোঁ আৰু এয়া মম জ্বলাই পেলাই তেওঁ কেক কাটিলে। কেক কাটি পেলাই এয়া প্ৰথম কেকখন কাটি পেলাই তেওঁ মোৰ মুখত অৰ্পণ কৰিলে। ময়ো আকৌ তেওঁক গালতে অকণমান সানি দিলোঁ লাহেকৈ। তাৰপিছত আমাৰ কেক খোৱা পৰ্বটো আৰম্ভ হৈ গ'ল। এনেদৰেই আমাৰ যি এনিভাৰ্চাৰীটো মানে বিবাহ বাৰ্ষিকটো পালন কৰা হৈছিলে। আৰু বিবাহ বাৰ্ষিকটো যদিও ধুমধামেৰে হোৱা নাছিলে, কিন্তু বহুত ভাল লাগিলে, ফূৰ্তি লাগিলে। এনেদৰেই সদায় হেপী থকাটোৱে বিচাৰোঁ। ভগৱানে সদায় ভালে ৰাখক সকলোকে, তাকে কামনা কৰিছোঁ। বিবাহ বাৰ্ষিক এই আহিব এই যাব, কিন্তু সংসাৰৰ মাজত বুজাবুজিখিনি যেন সদায় ভগৱানে ভালে ৰাখে, তাকে কামনা কৰিছোঁ। আৰু আপোনালোকে যিখিনি ভিডিঅ'টো চাই আছে অকণমান মৰম দিব বুলি আশা কৰি ভিডিঅ'টো ইমানতে সামৰিলোঁ। ধন্যবাদ।